নমো ভগবতে বাসুদেবায়। ওম নমো ভগবতে বাসুদেবায়। ওম নমো ভগবতে বাসুদেবায়। ওম নমো ভগবতে বাসুদেবায়। ঐতিহ্যমণ্ডিত শিৱসাগৰ গায়ন গাঁৱত গাঁওবাসীৰ পূৰ্ণ সহযোগত লগতে শিৱসাগৰবাসী ৰাইজৰ অকুণ্ঠ উদ্যোগত অনুষ্ঠিত হোৱা চাৰিদিনীয়া এই বৰ্ণাঢ্য কাৰ্যসূচীৰে ভাগৱত পাঠ উদযাপনৰ আজি প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী। আমাৰ ভাগৱত কীৰ্তন আজি পাঠৰ অনুষ্ঠানটো মুকলি কৰা হৈছে। আমাৰ দিনজোৰা কাৰ্যসূচী আছিলে। দিনজোৰা কাৰ্যসূচী প্ৰথমেই আছিলে আমাৰ বন্তি প্ৰজ্বলন। বন্তি প্ৰজ্বলন কৰিলে আমাৰ বিশিষ্ট সমাজকৰ্মী গোপী দাস। তাৰপিছতে আমাৰ স্মৃতি দৰ্পণ অনুষ্ঠানটি আমাৰ বিশিষ্ট সমাজকৰ্মী ৰোহিণী ৰাজখোৱাদেৱে শুভ উদ্বোধন কৰিলে। তাৰপিছতেই আমাৰ গুৰু বন্দনা কৰিলে আমাৰ বৰ্তমান নামঘৰ পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি ধীৰেন শইকীয়াদেৱে। ইয়াৰ পিছতেই জুবিন গাৰ্গৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে নবীন বৰুৱাদেৱে। তাৰপিছতেই আজি গুৰুত্বপূৰ্ণ ধৰ্মধ্বজা উত্তোলন কৰিলে এই উদযাপন সমিতিৰ সভাপতি শ্ৰী সুৰেন দত্তদেৱে। তেখেতে আজি গাঁওবাসীক ভূয়সী প্ৰশংসা কৰিছে যে ইমান নিয়াৰিকৈ ইমান ৰাইজৰ অকুণ্ঠ সহযোগত যি চাৰিদিনীয়া ভাগৱত পাঠ আয়োজন কৰিছে ই সঁচাকৈ প্ৰশংসনীয় আৰু উল্লেখনীয়। কিয়নো আজি আমাৰ সমাজত গা কৰি উঠা অসূয়া অপ্ৰীতিবিলাক দূৰ কৰিব পৰা একমাত্ৰ মাধ্যম হ'ল আধ্যাত্মিক জ্ঞান। এই আধ্যাত্মিক জ্ঞান আমি নৱপ্ৰজন্মক দিবৰ বাবে দেশ আৰু জাতিৰ মংগলৰ কাৰণে আমি এই চাৰিদিনীয়া ভাগৱত পাঠৰ আয়োজন কৰিছোঁ। আৰু অন্তিম দিনা আমাৰ ১ নং চাউলকৰ গাঁৱৰ ধৰ্মপ্ৰাণ ব্যক্তি পল্লৱ কলিতাদেৱে নিসিংহ মুৰাৰী ভাওনাখন দান হিচাপে আগবঢ়াইছে। আৰু আমি তেখেতক আশীৰ্বাদ দিছোঁ যাতে তেখেতে যি মনেৰে সেৱা ধৰি এই ভাওনা ভাগি গায়ন নাম সমাজৰ নামঘৰলৈ দান হিচাপে আগবঢ়াইছে তেখেতৰ পৰিয়ালৰ সুমংগল কামনা কৰিলোঁ। আৰু আমি গায়ন গাঁওখনৰ যি অপায় অমংগল অপ্ৰীতি সেই সকলো দূৰ হৈ আমি বিশ্ব শান্তিৰ বাবে প্ৰাৰ্থনা জনোৱা হৈছে। আমি নিশ্চয় জানো যে কেৱল আধ্যাত্মিক অনুষ্ঠানেহে সমাজখন সুশৃংখলিত কৰি ৰাখিব পাৰিব। আৰু আধ্যাত্মিক জ্ঞান নহ'লে কেতিয়াও সমাজ সুশৃংখলিত হ'ব নোৱাৰে। এইটো আমি মৰ্মে মৰ্মে উপলব্ধি কৰি আজি গায়ন নাম সমাজক গায়ন গাঁও নামঘৰ সমাজক আমি ভূয়সী প্ৰশংসা কৰিছোঁ যাতে আগলৈকো এনেকুৱা অনুষ্ঠান পাতি সমাজখন সুশৃংখলিত কৰি ৰাখিব পাৰে। তাৰ বাবে ভগৱানে তেওঁলোকক আয়ুস প্ৰদান কৰক, আশীষ প্ৰদান কৰক আৰু সকলোৱে সুস্বাস্থ্যৰ গৰাকী কৰি হওক।